নমস্কাৰ, এছ মিডিয়ালৈ আপোনালোকক স্বাগতম জনালোঁ। হাতত মাত্ৰ 2টা দিন। 10 তাৰিখত লাখ লাখ লোকৰ একাউণ্টত সোমাব ধন। কণে কণে লাভ কৰিব ধন। অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব 1250 টকাকৈ। বৃদ্ধ পেঞ্চন আঁচনিৰো ধন সোমাব একাউণ্টত। বিধৱা পেঞ্চন আঁচনিৰো ধন জমা হ'ব একাউণ্টত। লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবেও ডাঙৰ খবৰ। ৰেচন লাভ কৰাৰ বাবে অন্তিম দিন 10 তাৰিখ। 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত সংগ্ৰহ কৰিব লাগিব ৰেচন। অন্ন সুৰক্ষা সপ্তাহত ৰেচন সংগ্ৰহ কৰাটো বাধ্যতামূলক। প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰীৰ একাউণ্টত ধন সোমোৱাটো নিশ্চয় কৰিছে চৰকাৰে। আইনৰ বিৰুদ্ধে গ'লেই কুঁহিয়াৰ চেপাদি চেপি দিম। এইখন চৰকাৰে কাকোৱে নাচায়। আইনৰ গণ্ডিত থাকি সকলোৱে কথা ক'ব লাগিব। এই চৰকাৰৰ দিনত ডাঙৰ ডাঙৰ কথা কৈ লাভ নাই। অসমত কোন চৰকাৰ আছে তেওঁ ভালকৈয়ে জানে। হাফিজ ৰছিদ আহমেদক সকীয়াই দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কংগ্ৰেছ প্ৰাৰ্থী হাফিজ ৰছিদ আহমেদ চৌধুৰীয়ে কৰিব খুজিছিল ওকালতি। নিৰ্দিষ্ট সংগঠনলৈ ঢাপলি মেলা ছাত্ৰৰ হৈ ওকালতি প্ৰসংগত হওক। আইনৰ বিৰুদ্ধে যোৱাসকলক কুঁহিয়াৰৰ চেপাদি চেপি। খঙত অগ্নিশৰ্মা হ'ল হিমন্ত বিশ্ব শৰ্মা। ৰাজ্যত পুনৰ প্ৰচণ্ড ধুমুহা বৰষুণ। উজনি অসমৰ প্ৰান্তে প্ৰান্তে প্ৰচণ্ড ধুমুহা। তিনিচুকীয়া, মাৰ্ঘেৰিটা, লিডুৰ কেইবাটাও প্ৰান্তত বতৰৰ ভয়ংকৰ ৰূপ। প্ৰচণ্ড ধুমুহা বৰষুণত ভিন্ন প্ৰান্তত বিস্তৰ ক্ষতি। 29খন ৰাজ্যলৈ সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। জাৰি কৰা হৈছে ধুমুহা শিলবৃষ্টিৰ সতৰ্কবাণী। 10 এপ্ৰিললৈ সতৰ্কতা জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। পৰৱৰ্তী খবৰ। ৰাজ্যৰ লাখ লাখ চৰকাৰী প্ৰত্যাশীলৈ ডাঙৰ খবৰ হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজ্যত পুনৰ হ'ব 50,000 চাকৰিৰ নিযুক্তি। নিৰ্বাচনৰ পিছতে জুলাই মাহত আৰম্ভ হ'ব নিযুক্তি প্ৰক্ৰিয়া। অসম আৰক্ষী আৰু শিক্ষা বিভাগত ওলাব হাজাৰ হাজাৰ চাকৰি। অসমত দালাল এতিয়া শেষ। এতিয়া সকলোৱে মেধাৰ ভিত্তিত চাকৰি লাভ কৰিব। চৰকাৰী চাকৰিৰ বাবে এটাকো ঘোচ দিব নেলাগে। বিজেপি অগপক ভোট নিদিবলৈ আহ্বান হীৰেন বৰগোহাঁইৰ। ডক্টৰ হীৰেন বৰগোহাঁইয়ে কাৰ দৰে এখন সৰ্বনাশী আইনে অসমীয়া জাতিৰ ভাষা আৰু সংস্কৃতিক বিলুপ্ত কৰিব বুলি ব্যাখ্যা আগবঢ়ায় আৰু বিদেশীৰ বজাৰ পৰা অসমক বচাবলৈ বিজেপি আৰু অগপ দলক ভোট নিদিবৰ বাবে ৰাইজক আহ্বান জনায়। ডক্টৰ হীৰেন বৰগোহাঁইৰ নেতৃত্বত কা বিৰোধী ঐক্যমঞ্চই আজি দিনৰ কেইবাঘণ্টাও ধৰি অসমীয়া জাতি আৰু ভেটিৰ সুৰক্ষাৰ স্বাৰ্থত এই আইনখন বাতিল কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনায় আৰু জনসজাগতাৰ অভিযান আৰম্ভ কৰে। ধন্যবাদ আৰু এনেকুৱা ধৰণৰ খবৰ পাবলৈ লাইক, ছাবস্ক্ৰাইব কৰক।